ভিডিঅ'টো চাই পেলাই আজিও মনটো বেয়া লাগিছে। দেখিছেনে দৰাই জোৰোণৰ বস্তুখিনি যে চুই পেলাই সেৱা কৰিব লাগে জোৰোণ যাবৰ সময়ত, সেই সময়ৰ ফটো। মানে আপোনালোকে দেখাহেঁতেনে অনুভৱ কৰিব পাৰিলেহেঁতেন সেই সময়কণৰ পৰিস্থিতি। সিও ইমানেই কান্দিছে মানে, আৰু চবেই কান্দিছে সেইটো কাৰণে, খুৰীয়েও কম কন্দা নাই মানে। সঁচাকৈ এই অনুভৱখিনি কৰকচোন বাৰু, এজনী মাকে কিমান দুখে কষ্টৰে এটা সন্তান ডাঙৰ কৰে। এতিয়া এডিটিং কৰোঁতেও মোৰ চকু পানী ওলাই আছে আচলতে। তাৰপিছতে যেতিয়া ছোৱালী হ'লেও বিয়া দিব লাগিব, ল'ৰা হ'লেও যেতিয়া বোৱাৰী এজনী আনিবই লাগিব, কিন্তু সেইখিনিলৈকে ঠিকে আছে। কিন্তু কেতিয়াবা যে কিছুমান বোৱাৰীয়ে সেইখিনি বুজি নাপায়, সেই বস্তুটো হ'লে মানে বহুত দুখ লাগে। কাৰণ কিয়, মাকজনীয়ে বা হওক বা দেউতাকে হ'লেও কিমান কষ্টৰে এটা সন্তান ডাঙৰ কৰে। গতিকে প্ৰত্যেকজনী বোৱাৰীয়েও বুজা উচিত, মাকজনীক যাতে মাকৰ জেগাতে থাকিবলৈ দিয়ে, মাকৰ মৰমৰ পৰা যাতে ল'ৰাটোক কেতিয়াও আঁতৰ নকৰে, বা ল'ৰাটোও সেইটো বুজিব লাগে আচলতে।